এইকেইদিন মানুহে শান্তি বিচাৰি মন্দিৰ মছজিদলৈ যোৱাৰ পৰিৱৰ্তে জুবিন গাৰ্গৰ সমাধিস্থলীলৈ গৈছে। সামাজিক মাধ্যমত আমি দেখিবলৈ পাইছোঁ যে এজনী গৰুৱে তেখেতৰ ছবিৰ আগত ৰৈ কান্দি আছিল। এটি বান্দৰে আহি তেখেতৰ ফটোখনৰ ওচৰত ৰৈ আছিল। এটি কুকুৰে তেওঁৰ ফটোৰ সন্মুখত দীঘল দি দুখ মনেৰে শুই আছিল। তেখেতৰ নশ্বৰ দেহ সৰু সজাই পোৱাৰ পাছতে এজাক দুপাল পিতা বৰষুণ ষ্টেডিয়ামখনত দিছিল, কিন্তু গুৱাহাটীৰ অন্য স্থানত নাছিল। এটি বগলীয়েও আহি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা ফটোখনৰ সন্মুখত দুখ মনেৰে থিয় দি আছিল। আমি এইটোও শুনিছোঁ তেওঁ হেনো কাছ এজনীৰ মুখৰ ভিতৰত আঙুলি ভৰাই থৈছিল, কিন্তু কাছজনীয়ে কামোৰা নাছিল। যোৰহাটস্থিত ঘৰখনত থকা পাইন গছজোপা যিমানে ওখ হ'ব তেখেতৰ আয়ুস সিমানে বাঢ়িব বুলি কৈছিল, আৰু যেতিয়া গছজোপা মৰিব তেওঁৰ আয়ুস কমিব বুলি কৈছিল। ঠিক সেইদৰেই তেখেতৰ মৃত্যুৰ পূৰ্বে গছজোপা মৰিছিল। বহুতো প্ৰত্যক্ষদৰ্শীয়ে দেখিছে যে তেওঁৰ সমাধিস্থলীত এজনী পাৰ চৰাই কেইবাদিনো ধৰি আশ্ৰয় লৈ আছে। ই কি প্ৰমাণ দিয়ে বাৰু? জুবিন গাৰ্গ ভগৱান আছিল নেকি? হয়, আমি ক'ব পাৰোঁ তেখেত ভগৱানৰ এক অংশ। মৃত্যুৰ দুদিন পূৰ্বেই ৰীতা চৌধুৰী বাইদেউক দিয়া এই সাক্ষাৎকাৰটিৰ পৰাও আমি উমান পাওঁ যে জুবিন গাৰ্গ সাধাৰণ মানুহ নাছিল। আপোনা মোতকৈ বেলেগ আছিল তেওঁ। নহ'লেনো সাগৰতলিত শুবৰ মন বুলি কৈ সাগৰতেই শেষ নিশ্বাস ত্যাগ কৰেনে? নহ'লেনো সমাধিস্থল তীৰ্থস্থানলৈ পৰিণত হয়নে? নহ'লেনো এটি গীত প্ৰাৰ্থনালৈ পৰিৱৰ্তন হয়নে? তেওঁ কোৱাৰ দৰে তেওঁৰ কোনো জাতি নাছিল, কোনো ধৰ্ম নাছিল। নহ'লেনো হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান আদি সকলো ধৰ্মৰ মানুহ মিলি তেখেতৰ সমাধিত চাকি বন্তি ধূপ ধূনা জ্বলাই কীৰ্তন, গীতা, কোৰাণ আদি পাঠ কৰে। হয়, জুবিন গাৰ্গ অসাধাৰণ আছিল। এই অসাধাৰণ ব্যক্তিজনে আমাক শিকাই গ'ল প্ৰকৃত মানুহ হ'বলৈ, শিকাই গ'ল সমাজৰ উচ্চ নীচ, জাতি ধৰ্মৰ বৈষম্য দূৰ কৰিবলৈ। জুবিন নামৰ এই অমৰ সত্তাটিয়ে আমাক যি মূল্যৱান সম্পদৰাজি দি গ'ল সেয়া প্ৰতিজন অসমীয়াই, প্ৰতিজন ভাৰতীয়ই আজীৱন বুকুত লৈ ফুৰিব। তুমি অমৰ জুবিন দা, জয় জুবিন দা, জয়।